Hello everyone, welcome to Mom's Kitchen by Sangeeta. আজি মই আপোনালোকলৈ গ্ৰীণ চিকেনৰ এটা ৰেচিপি লৈ আহিলো, চিকেন হাৰিয়ালি। নাজানো আপোনালোকে কেনেকুৱা পায়, কিন্তু মোৰ এই চিকেনটো খাই খুব ভাল লাগে। টেষ্টি যেন লাগিছেনে বাৰু? এই গ্ৰীণ চিকেনটো বনাবৰ কাৰণে মই মিক্সিৰ জাৰ এটাত একাপমান ধনিয়া, আধা কাপতকৈ অলপমান বেছি পুদিনা, পাঁচ-ছটামান কেঁচা জলকীয়া, 3 টেবুলস্পুনমান দৈ, এই গোটেইখিনি দি মই এটা মিহিকৈ পেষ্ট বনাই ল'লোঁ। এতিয়া মই ইণ্ডাকশ্যনত এখন পেন গৰম কৰি তাত অলপমান তেল দিলোঁ। আৰু প্ৰথমেই দিলোঁ মই লং, ইলাচি আৰু ডালচেনি দুটুকুৰমান। ইয়াৰ লগে লগে জালুক দুটামানো দিলোঁ। আৰু আধা মিনিটমান সময় অকণমান ফ্ৰাই কৰিলোঁ। আৰু গৰম তেলখিনিত মই মিহিকৈ কুটি থোৱা পিঁয়াজ দুটা দি দিলোঁ। আৰু এটা সুন্দৰ গোন্ধ ওলোৱালৈকে ভাজিলোঁ। আৰু পিঁয়াজখিনি অকণমান ভাজ খাওঁতেই মই 1 টিস্পুন আদা নহৰুৰ পেষ্ট এড কৰিলোঁ আৰু সেইখিনিও ভালকৈ ভাজি পেলালোঁ। আৰু এতিয়া ½ টিস্পুন মই হালধি গুড়া দি দিলোঁ। আৰু ইয়াৰ লগে লগে দিলোঁ কাশ্মীৰী মিৰ্চ ½ টিস্পুন। জলকীয়াৰ গুড়া আৰু হালধিৰ গুড়া তেলত দি এনেকৈ ভাজিলে মাংসখনৰ ৰংটো বৰ সুন্দৰ হয়। এতিয়া মই ধুই থোৱা ½ কেজি চিকেনৰ টুকুৰাবোৰ তাতে এড কৰি দিলোঁ। আৰু ইয়াৰ লগে লগে তাতে এড কৰিলোঁ কাটি থোৱা দুটা আলুৰ টুকুৰাবোৰ। আৰু সকলোবিলাক মই ভালকৈ লৰাই মিক্স কৰি দিলোঁ। আৰু এতিয়া ঢাকনখন দি মই 10 মিনিট সময় কুক হ'বলৈ দিলোঁ। এতিয়া মই গ্ৰীণ পেষ্টটো তাত এড কৰিলোঁ।
এই চিকেনটোত গ্ৰীণ ভাৱটো বেছিকৈ যদি আপুনি ভাল পায় তেতিয়াহ'লে হালধি নিদিলেও হ'ব। এনেকৈ পুদিনা, ধনিয়া আৰু জলকীয়াৰ পেষ্টটো দি পেলাই যদি আমি চিকেনখিনি ফ্ৰাই কৰোঁ, ই দেখিবলৈও বৰ ধুনীয়া হয় আৰু খাবলৈ বৰ সোৱাদ হয়। আকৌ মই ঢাকনখন দি ভালকৈ কুক হ'বলৈ দিলোঁ। ঠিক এনেকৈয়ে মই লৰাই কুক কৰি থাকিলোঁ। আৰু এতিয়া মই আধা কাপ পানী এড কৰিলোঁ। এতিয়া মই 1 টিস্পুন সল্ট দিলোঁ। টেবুলস্পুন টমেটো চচ এড কৰিছোঁ, কিন্তু টমেটো চচটো টোটেলি অপশ্যনেল, আপুনি ভাল নাপালে নিদিলেও হ'ব। আৰু এতিয়া মই আকৌ 5 মিনিট সময় কুক কৰিলোঁ। এতিয়া মই ড্ৰাই মছলাবিলাক যেনে জিৰাৰ গুড়া ½ টিস্পুন এড কৰিলোঁ, ধনিয়াৰ গুড়া ½ টিস্পুন। এতিয়া দিলোঁ চিকেন মছলা ½ টিস্পুন। ½ টিস্পুন জালুকৰ গুড়াও দিলোঁ। ভালকৈ লৰাই সকলোবিলাক মিক্স কৰি পেলালোঁ। এতিয়া 1 টিস্পুন মই গৰম মছলা দিলোঁ। আৰু 1 টেবুলস্পুন মই কচুৰি মেথি এড কৰি দিলোঁ। আৰু লৰাই মই ভালকৈ মিক্স কৰি পেলালোঁ।
এতিয়া মই ফৰ্ক এখনৰ সহায়ত চিকেনখিনি বইল ভালকৈ হৈছে নে নাই তাক চেক কৰিলোঁ। এই চিকেনটোত ঘিৰ ফ্লেভাৰটো খুব ভাল লাগে, সেয়েহে মই 1 টেবুল স্পুন ঘি এড কৰিছোঁ। কিন্তু এইটো টোটেলি অপশ্যনেল, আপুনি মন নগ'লে নিদিলেও হ'ব। চাওক মোৰ চিকেনটো প্ৰায় হৈ গৈছে। যিসকল নতুন ফ্ৰেণ্ডে মোৰ চেনেলটো প্ৰথম চাইছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰি জনাব কেনেকুৱা লাগিল। মোৰ ভুলবোৰ আপোনালোকে আঙুলিয়াই দিলেহে মই শুদ্ধ কৰিব পাৰিম। সেয়েহে আপোনালোকৰ কমেণ্টটো মোৰ কাৰণে অতি জৰুৰী। ফাইনেলি মই এনেকৈ চিকেনটো পৰিৱেশন কৰিলোঁ। চিকেনটো আপুনি ৰুটি, ভাত, নান, পোলাও চবৰে লগতেই খালে বৰ ভাল লাগে। আপোনালোকে বনাই খাই মোক জনাবচোন কেনেকুৱা লাগে। আকৌ এটা ইণ্টাৰেষ্টিং ৰেচিপিৰে আপোনালোকক পুনৰ লগ পাম। আজিলৈ আহোঁ।